জুবিন ক্ষেত্ৰত হেনো 10 মিনিটৰ বাবেহে বিদ্যুৎ সংযোগ বিচ্ছিন্ন হৈছিল। সেয়া মুখ্যমন্ত্ৰীৰ মুখৰ কথা। কালি তাতে তাৰ আৰু কিবা লগ লাগি 10 মিনিটৰ কাৰণে সমাধিত লাইট গ'ল। এনেকুৱা কৰিলে যেন আমি লাইটে কাটি দিলো। তাৰমানে কনষ্টেণ্টলি জুবিনক শান্তিত থাকিব নিদিয়ে। কিন্তু মুখ্যমন্ত্ৰীগৰাকীয়ে নেদেখা শনিবাৰৰ দৃশ্যবোৰ আমি আকৌ তেখেতক দেখুৱাব খুজিছো। এইদৰেই ঘণ্টা ধৰি অন্ধকাৰত ডুব গৈছিল জুবিন ক্ষেত্ৰ। অনুৰাগীয়ে জ্বলোৱা চাকিৰ পোহৰহে আছিল জুবিন ক্ষেত্ৰত। সুদূৰ ঘিলামৰাৰ পৰা আহি জুবিন ক্ষেত্ৰত ভাওনা প্ৰদৰ্শন কৰিব বিচৰা শিল্পীয়ে ঘণ্টা ধৰি মেকআপেই কৰিব পৰা নাছিল এন্ধাৰৰ বাবে। বহু দূৰৰ পৰা আজি ভাওনা এখনকে কৰিম বুলি আমি আহিছিলোঁ। আমিতো যিমানখিনি যাৱতীয় বয় বস্তু লাগে আমি সকলোখিনি লৈ আহিছিলোঁ। যিহেতু ইয়াত চাউণ্ড নাপায় বুলি কৈছে, আমি চাউণ্ড তাৰ পৰা লৈ আহিছোঁ। আৰু আপোনাৰ ইয়াতে মানে যিমানখিনি আমাৰ কৰিব লগা কাম আছে আমি গোটেইখিনি লৈ যাওঁ। লাইটৰ কানেকশ্যনটো আমি ইয়াতে পাম বুলি ভাবিছিলোঁ, আৰু DG2 কানেকশ্যন আমি পাম বুলি ভাবিছিলোঁ। DG2 তেলটো আমি যোগাৰ কৰিছোঁ নিজে, কিন্তু এতিয়া ইয়াত আহি দেখিছোঁ যে আমাৰ DG2 বেয়া। আৰু এতিয়ালৈকে প্ৰায় এঘণ্টা সময় হ'ব হ'ল আমি ৰৈ থকা। আমি ভাওনাখন কৰিবলৈ মানে আমি মেকআপ ল'ব পৰা ব্যৱস্থা নাই এতিয়ালৈকে। মানে আমি ভাওনাখন ইমান দূৰৰ পৰা আহিলোঁ, দিনটো ভাগৰে যোগে আহি পেলাই এতিয়া ভাওনাখন কৰিম বুলি অতি হেঁপাহেৰে আহিছিলোঁ। জুবিনদাৰ প্ৰতি শ্ৰদ্ধা জনাই আমি এখন ভাওনাখন কৰিম বুলি, কিন্তু এতিয়া আহি দেখিছোঁ যে পোহৰৰ কোনো ব্যৱস্থা নাই। স্বয়ং জুবিন ক্ষেত্ৰত নিয়োজিত আৰক্ষীয়ে কৈছিল 1 ঘণ্টা ধৰি বিদ্যুৎ সংযোগ নথকাৰ কথা। নাই, প্ৰায় 1 ঘণ্টামান হ'ব, বাজিব আৰু 1 ঘণ্টা বাজিব। এনেবোৰ দেখি শুনিয়েই জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গেও সামাজিক মাধ্যমত ক্ষোভ প্ৰকাশ কৰিছিল এনেদৰে। তাৰ পিছতো সোণাপুৰত জুবিন ক্ষেত্ৰৰ কেৱল স্থান নিৰ্ধাৰণ কৰাৰে বাহ লাগে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক। জুবিন ক্ষেত্ৰখনৰ জাগা কোনে নিৰ্ধাৰণ কৰিলে? জুবিনক যে তাত সমাধিস্থ কৰিব লাগে সেই নিৰ্ণয় কোনে ল'লে? আৰু দিনত 8 বাৰ 9 বাৰ মাটি খান্দাৰ পৰা গছ কাটাৰ পৰা সেই জাগাটোক ক্ষেত্ৰ কোনে বনালে? বিমল বৰা, মই, কেশৱ মহন্তইতো দিনে ৰাতিয়ে কামত লাগি থাকিলোঁ। এতিয়া আমি স্থানটো কৰি দিছোঁ, বেলেগসকল যাওক, আমিতো বেয়া নাপাওঁ। কিন্তু নিৰ্মাণ কোনে কৰিলে? সেই জাগাটো যে জুবিন সমাধি হ'ল, জাগাটো কোনে চিলেক্ট কৰিলে? মুখ্যমন্ত্ৰী মহোদয়, উত্তৰ দিয়ক আপুনি। 1 ঘণ্টা নহয়, 1 মিনিটৰ বাবে হ'লেও কিয় অন্ধকাৰত ডুব যাব প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অন্তিম ঠিকনা? উত্তৰ দিয়ক, জৰুৰীকালীন বিদ্যুতৰ বাবে থকা জেনেৰেটৰ কিয় বিকল? উত্তৰ দিয়ক, স্থান নিৰ্ধাৰণ কৰিয়েই চৰকাৰৰ দায়িত্ব শেষ নেকি, যাৰ বাবে 5 মাহে বাউণ্ডেৰী ৱালখনো নিৰ্মাণ কৰিব নোৱাৰিলে? আপুনি মনত ৰখা ভাল, মাইকেল জেকছনৰ পিছতে শেষ যাত্ৰাত সৰ্বাধিক লোকৰ সমাগম হোৱা প্ৰতিগৰাকী অসমীয়াৰ ঘৰৰ ল'ৰা স্বৰূপ প্ৰাণৰ শিল্পীগৰাকীৰ সমাধিস্থলী নিৰ্ধাৰণ কৰাই নহয়, সন্মান এটাক জাকত জিলিকাকৈ ইমান দিনে নিৰ্মাণ কৰিব নোৱাৰাটো আপোনাৰ চৰকাৰৰ চূড়ান্ত ব্যৰ্থতা। আৰু প্ৰাণৰ শিল্পীৰ প্ৰতি আপোনাৰ চৰকাৰৰ এই চৰম অৱহেলা অসমবাসীয়ে দেখিছে। জুবিন গাৰ্গৰ ন্যায়ৰ প্ৰসংগতো একেই বোকা ছটিওৱাৰ খেল মুখ্যমন্ত্ৰীৰ। আনহে নালাগে জুবিন গাৰ্গৰ পৰিয়াল, উকিল সন্থা তথা উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশসকলকো কাঠগড়াত তোলাৰ নিকৃষ্ট প্ৰয়াস মুখ্যমন্ত্ৰীৰ। এইকেইদিন ফাষ্ট ট্ৰেক কোৰ্টক লৈও এটা ৰাজনীতি কৰি আছে। এই দিশটোৰ ক্ষেত্ৰতো আমি 26 তাৰিখে কেবিনেটত সিদ্ধান্ত ল'ম, কিন্তু আমি পিছুৱাই থকাৰ মূল কাৰণটোৱে আছিল যে যিকোনো ন্যায়াধীশেই পুলিচ চিকিউৰিটি 2জনক অন্ততঃ জামিন দিলেহেঁতেন। যিকোনো ন্যায়াধীশেই মহিলা বুলি, কি নাম আছিল তেখেত, অমৃত প্ৰভাক জামিন দিলেহেঁতেন। এইগৰাকী ন্যায়াধীশে বলিষ্ঠভাৱে 3টাকৈ জামিনৰ আবেদন নাকচ কৰিছে, আৰু ভয়তে শ্যাম কানু আৰু সিদ্ধাৰ্থই জামিনৰ আবেদন উদ্ৰ কৰিছে। এতিয়া সেইগৰাকী ন্যায়াধীশৰ পৰা কেছটো আঁতৰাবৰ কাৰণে এটা হাৱা নিৰ্মাণ কৰা হৈছে। আমি কি অনুৰোধ কৰিব লাগে যে এইগৰাকী জাজে ডে টু ডে হিয়াৰিং কৰক, কিন্তু একচাম লাগি গ'ল
যে এইগৰাকী জাজৰ পৰা গোচৰটো গুচাই দিব লাগে যাতে বেলেগ এখন কোৰ্ট হয় ইলেকশ্যনৰ আগতে এইগৰাকী জাজেতো জামিন নিদিয়ে বেলেগ এগৰাকী জাজৰ তাত কেছটো যাওক আৰু জামিন এটা হওক তেতিয়া মোক যাতে আক্ৰমণ কৰিব পাৰে মাননীয় মুখ্যমন্ত্ৰী মহোদয় প্ৰথম দিনটোৰ পৰাই জুবিন গাৰ্গৰ পত্নী পৰিয়াল বন্ধুবৰ্গ তথা উকিল সন্থাই দাবী কৰি আহিছিল ফাষ্ট ট্ৰেক আদালত গঠনৰ তেতিয়াহ'লে ফাষ্ট ট্ৰেক আদালতক লৈ কোনে ৰাজনীতি কৰা বুলি আপুনি বুজাব খুজিছে আন ন্যায়াধীশে জামিন দিলেহেঁতেন বুলি আপুনি দেশৰ ন্যায় ব্যৱস্থালৈ কিয় আঙুলি টোৱাইছে নিৰ্বাচনৰ পূৰ্বে আপুনি ২৬ ফেব্ৰুৱাৰীত ফাষ্ট ট্ৰেক গঠনৰ কথা কিয় কৈছে কাৰ নিৰ্দেশত শ্যাম কানু আৰু সিদ্ধাৰ্থই জামিন আবেদন প্ৰত্যাহাৰ কৰিছিল এইবোৰ আৰু অজ্ঞাত নহয় ফাষ্ট ট্ৰেক আদালত এইকাৰণেই গঠন কৰা নাই যে কিবা কাৰণত যদি অভিযুক্তসকলে জামিন পাই যায় তেতিয়াহ'লে চৰকাৰখন খলঠেকত পৰিব ফাষ্ট ট্ৰেক আদালত চৰকাৰে কেতিয়া গঠন কৰিব যেতিয়া ফাষ্ট ট্ৰেকত এই প্ৰক্ৰিয়াটো চলিব নিৰ্বাচনৰ শেষত যেতিয়া দীঘলীয়া প্ৰক্ৰিয়াৰে ইয়াৰ বিচাৰটো চলি থাকে নিৰ্বাচনৰ আগত এই বিচাৰ প্ৰক্ৰিয়া ক্ষিপ্ৰ হ'লে চৰকাৰখন ক'ৰবাত খলঠেকত পৰিব বুলি ফাষ্ট ট্ৰেক গঠন কৰা নাই মুখ্যমন্ত্ৰীয়ে ফাষ্ট ট্ৰেক আদালত গঠন কৰিব কেতিয়া গঠন কৰিব নিৰ্বাচনৰ ঠিক আগে আগে তেওঁ ক'ব তেতিয়া যে আমিতো ক'লোৱেই ফাষ্ট ট্ৰেক আদালত আমি গঠন কৰিলোঁ এতিয়া ন্যায়ালয়েহে ৰায় দিব মইতো ৰায় নিদিওঁ অসম চৰকাৰে ৰায় নিদিয়ে আমাৰ লাজ লাগে যেতিয়া ৰাজ্যৰ সৰ্বোচ্চ সাংবিধানিক পদত থকা লোকজনেই অভিযোগনামাত দাখিল মানে ন্যায় প্ৰদান বুলি নিৰ্লজ্জ মন্তব্য প্ৰদান কৰে আৰু ন্যায় কোনে দিছে চাৰ্জশ্বিট কোনে দিছে বিজেপিয়ে দিছে আজিলৈকে জামিন কিয় হোৱা নাই বিজেপিৰ কাৰণে হোৱা নাই এতিয়া কনস্পিৰেচি চলি আছে যেনে তেনে ইলেকশ্যনৰ আগত যাতে জামিন হ'ব পাৰে সেইকাৰণে মই কেছ বেলেগ কোৰ্টত দি দিব চিফ জাষ্টিছ মহোদয়ক ৰিকুৱেষ্ট কৰিম বাট ৰিক্স উইল বি উইথ দ্য পিপল হু আৰ ডিমাণ্ডিং দিছ তেওঁলোকে ৰিক্স ল'ব লাগিব কাৰণ আমাৰ উকিলবিলাকে মোক কোনেও কোৱা নাই বাকী জুবিন ক্ষেত্ৰ নিৰ্মাণ জুবিন গাৰ্গক সন্মান জুবিন গাৰ্গক ন্যায় প্ৰদান ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ বুলি নহয় বিজেপিৰ চৰকাৰ বুলি নহয় অসম চৰকাৰৰ দায়িত্ব আৰু কৰ্তব্যও ব্যুৰ' ৰিপৰ্ট প্ৰতিদিন টাইম